গুৱাহাটীত এজন ছাত্ৰৰ আত্মহত্যাৰ চেষ্টা সামাজিক মাধ্যমত আত্মহত্যাৰ ভাবুকি দি পোষ্ট দিলে এজন ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰগৰাকীয়ে অসম আৰক্ষীক টেগ কৰি সামাজিক মাধ্যম এক্সত ছাত্ৰগৰাকীয়ে আত্মহত্যাৰ ভাবুকি দি পোষ্ট দিলে আৰু তাৰ পিছতেই অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেই ছাত্ৰগৰাকীক কিন্তু ছাত্ৰগৰাকীয়ে কিয় আত্মহত্যাৰ পথ বাছি ল'ব বিচাৰিছিল কাৰণটো হ'ল যে ছাত্ৰগৰাকী হৈছে বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰ আৰু এটা বিষয়ত সেই ছাত্ৰগৰাকীৰ বেক লাগিছিল আৰু পৰৱৰ্তী পৰীক্ষাত সেই একেটা বিষয়ত ছাত্ৰগৰাকীয়ে লাভ কৰিলে 0 নম্বৰ আৰু যাৰ বাবে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁৰ যি উত্তৰ বহি আছিল সেই উত্তৰ বহি পুনৰীক্ষণৰ বাবে আবেদন কৰিছিল কিন্তু পুনৰীক্ষণৰ বাবে জনোৱা সেই আবেদনৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কোনো সুফল লাভ নকৰিলে সেই ছাত্ৰগৰাকীয়ে আৰু যাৰ বাবে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল সেই ছাত্ৰগৰাকী আৰু যেহেতু সামাজিক মাধ্যমত এক্সত তেওঁ সেই পোষ্ট দিয়াৰ পিছতেই অসম আৰক্ষীয়ে তেওঁৰ সেই পোষ্ট লাভ কৰে আৰু তাৰ পিছতেই সেই ছাত্ৰগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিছে